অতি উৎসাহিত হয় আমি পোলিং ষ্টেচনত যাব লাগে আৰু নিজৰ যেটো মত আছে নিজৰ কেণ্ডিডেটক পৰিয়ালৰ সৈতে আহিছে পৰিয়ালৰ লগতে আছে আমি একেলগতে গৈ আছোঁ আমাৰ যিটো মতদান আছে আৰু ইমান বছৰ আপুনি ভোট দি আহিছিলে এইবাৰ প্ৰথমবাৰৰ বাবে আপুনি এটা সমষ্টিক প্ৰতিনিধিত্ব কৰি ভোট দিবলৈ আহিছে নহয় জানো হয় মইতো আগতে দিছোঁ এইবাৰ অনুভৱটো অলপ আজিও দিন ভৱিষ্যত দিন কিন্তু এইবাৰ অনুভৱটো অলপ বেলেগ কিয়কি মই একজন মনোনীত প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি সৰ্বশ্ৰেষ্ঠ এটা ৰাজনৈতিক দল এই দলৰ মনোনীত প্ৰাৰ্থী হ'লে ময়ো নিজকে গৌৰৱান্বিত কৰিছোঁ বাকী মতদাতাও আমি এইটো আপিল কৰিছোঁ কি চবে নিজৰ ভোট নিজ ঠাইত প্ৰথমত দি দিয়ক কিন্তু বতৰটো অলপ ভাল লগা নাই প্ৰথমত দিলে ভাল তাৰপিছতে মানুহ ফ্ৰী হৈ যায় ইয়াৰ পিছত আপুনি কলৈ যাব ইয়াৰ পিছত আপুনি নিশ্চয় সমষ্টিসমূহত আপোনাৰ আমাৰ পলিং ষ্টেচন 72 পলিং ষ্টেচন আছে 218টা বুথ আছে মই ইয়াৰ পৰা মতদান দিয়াৰ পিছত মই ঘূৰিম